অলপ গাইছ দুপৰীয়া শুই উঠি কিবা এটা বনাই খাওঁ। ইয়াতে লৈ লৈছোঁ মই 3টা পিঁয়াজ 2টা জলকীয়া, এইখিনি ধুনীয়াকৈ কাটি লওঁ। মোৰ এইখিনি কুটা হৈ গ'ল। ইয়াতে দিলোঁ মই বেচন আৰু ময়দা। এইখিনি মোৰ মিক্স কৰা হৈ গ'ল। ইয়াতে দিলোঁ অকণমান চৌদা আৰু অকণমান নিমখ আৰু ইয়াতে দিম অকণমান হালধি। এইখিনি ধুনীয়াকৈ মই মিক্স কৰি লওঁ। ইয়াতে দিছোঁ মই এতিয়া অকণমান পানী। যিহেতু মই অকলে খাম, মই নিজৰ হাতেদিয়ে সানি লৈছোঁ। ইয়াতে দি দিছোঁ মই এটা ডিম হাঁহৰ। এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈ লওঁ। আৰু মোৰ আনফালে মিনি কেৰাহীটো গৰম হ'বলৈ দিছোঁ। ইয়াতে দি দিছোঁ তেল ৰিফাইন। এতিয়া মই ধুনীয়াকৈ পকৰীটো বনাই আছোঁ, চাই থাকক। মোৰ পকৰী বনোৱা কমপ্লিট হৈ গ'ল। এতিয়া লাল চাহেদি খাবলৈ ৰেডি। আপোনালোকে যদি এনেকৈ খাব বিচাৰে ধুনীয়া বতৰত বনাই খালেই হ'ল। মই লৈছোঁ ইয়াতে বুট, মুগ আৰু পকৰী আৰু লাল চাহ। যদি ভিডিঅ'টো ভাল লাগিলে কমেণ্ট এটা লাইক এটা কৰি দিব। বাই বাই। নেক্সট ভিডিঅ' যদি এনেকুৱা লাগে কমেণ্ট কৰি জনাব গাইছ।